নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰৰ আমন্ত্ৰণক্ৰমে বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখনি উদযাপন কৰা হ'ব গৰখীয়াদলত চাওঁ আমাৰ এই প্ৰতিবেদনটি গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰৰ আমন্ত্ৰণক্ৰমে বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখনি উদযাপন কৰা হ'ব গৰখীয়াদলত কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তমৰ্মে গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰৰ আমন্ত্ৰণক্ৰমে আমি আজি আহি এই গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰ তেখেতসকলৰ কমিটিৰ লগত আমাৰ বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় সমিতিৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। আজি বৈঠকত আমি গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ যিখিনি উৎসাহ দেখিলোঁ, মানে আগন্তুক ২৭ সংখ্যক ৰঙালী বিহু সন্মিলনখন ইয়াত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি উৎসাহ দেখুৱালে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে আগন্তুক যিখন ২৭ সংখ্যক ৰঙালী বিহু আমি ইয়াত অনুষ্ঠিত কৰি এখন মানে তাৎপৰ্য্যবিকা মানে এখন অতি উন্নত মানদণ্ডৰ বিহু সন্মিলন অনুষ্ঠিত হ'ব। আমি তাৰ বাবে সকলোৱে সহযোগিতা কৰিম। উল্লেখযোগ্য যে গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰত গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰ আৰু বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখনি গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰৰ আমন্ত্ৰণক্ৰমে ২৭ সংখ্যক ৰঙালী বিহু সন্মিলনখনি উদযাপনৰ বাবে এখনি ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৰখীয়াদল কলাকৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হোৱা সভাখনিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বয়োজ্যেষ্ঠ ব্যক্তি আৰু যুৱকসকল উপস্থিত থাকি বিহু সন্মিলনখনি উদযাপনৰ বাবে অধিক আগ্ৰহে উৎসাহ প্ৰদৰ্শন কৰে। লগতে উদ্যোক্তাসকলে সমজুৱাৰবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।